নমস্কাৰ সকলোকে শুভ সন্ধিয়া আৰু এতিয়া মই দোকানখন বন্ধ কৰোঁ আজি সোনকালে কাৰণ আজি মই আমাৰ গাঁৱৰ বৰনামঘৰলৈ যাম তাত এটা প্ৰীতি ভোজ চলি আছে গতিকে আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে অকণমান দেখাবলৈ চেষ্টা কৰিম এই উমেশ ঘোঁৰা খানা কেনেকুৱা মই মানে এই নামঘৰ বৰ্তমান মানে দায়িত্ব দিলে প্ৰেচিডেণ্ট হয় এখেতে আমাৰ নামঘৰ প্ৰেচিডেণ্ট কি ক'ব আপুনি আজি লাষ্ট শেষ ভাল লাগিলে মানে এই শেষদিনাখন আমি যিসকল ভাৱৰীয়াই আজি 10-15 দিন কষ্ট কৰি শিকিলে কালি আমাৰ শেষ হৈছে আজি তেখেতলোকক এটা মানে ভোজ হিচাপে আমি প্ৰতি বছৰে এইটো কৰোঁ এইটো বছৰ আমি কৰিছোঁ হয় মানে ৰাইজে যি পাইছে আৰু সকলোৱে খাইছে নাই হয় সকলোৱে হেপী নাই আৰু এইটো আমাৰ নামঘৰ খানা ভাওনাৰ পাছত হয় ভাৱৰীয়াখিনি আৰু কষ্ট কৰাখিনি সকলোৱে খায় এইফালে নামঘৰ আপুনি কি হয় ছেক্ৰেটাৰী এজন ছেক্ৰেটাৰী হয় ননকে আৰু সকলোৱে লাগি আছে নাই ঠুকি দে হে তনুজ হে ফুলপানী আৰু এই খানাটো আমাৰ নামঘৰত প্ৰতি বছৰে হয় তাৰমানে ভাওনাৰ শেষত যিখিনি কষ্ট কৰি থাকে তেওঁলোকক ধুনীয়াকৈ খোৱা হয় আমাৰ হৰি মন্দিৰৰ ভিতৰত তুমি যাম এতিয়া অকল শুদ্ধ আলুটো জিলিকি আছে যে কেছটো কি এইফালে ভিডিঅ' আচলতে তেতিয়া ইয়াক কিনো কৈছিলোঁ মই জমনি কথা পাহৰি গ'লোঁ কিন্তু ভাল জমনি কিবা এটা হৈছিলে আৰু বাইদেউজনীক আমি ধেমালি কৰি আছিলোঁ বিলনীয়া বাইদেউজনীক যে আলু আৰু জোলে দেখিছোঁ যে মাংস নাই নেকি বুলি কি হ'ল বুলি আৰু তেনেতে আকৌ দাদা এজনে ওপৰৰ পৰা কৈ দিছে জোল লাগিব নেকি জোল বুলি গতিকে কথাষাৰ আৰু বেছি জমনি হৈ গ'ল তাৰমানে আৰু এই ভিডিঅ'টো হৈছে আমাৰ গাঁৱৰ বছৰেকীয়া ভাওনা ভাগিৰ পাছৰ দিনা ভিডিঅ' কেইদিনমান আগতে আমাৰ গাঁৱৰ ভাওনা ভাগি হৈ গৈছে আৰু ভাওনাৰ শেষত প্ৰতি বছৰে এনেকৈ আমি নামঘৰৰ ভিতৰতে প্ৰীতি ভোজ এটা খাওঁ আচলতে যিসকলে ভাওনা ভাগিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল যিসকল ভাৱৰীয়াই ভাওলৈ অশেষ কষ্ট কৰিলে গতিকে সকলোৱে লগ হৈ পেলাই গাঁওখনৰ একতা আৰু সমন্বয় বজাই ৰখাৰ স্বাৰ্থত এই প্ৰীতি ভোজটো খাই আহিছোঁ আৰু ভিডিঅ'টো মই সেইদিনাখনেই বনালোঁ কিন্তু ভিডিঅ'টো আপলোডহে কৰিব পৰা নাছিলোঁ আজি হঠাতে দেখা পাই ভিডিঅ'টো আপলোড কৰিলোঁ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু আমাৰ প্ৰীতি ভোজটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব